আজিকালি মানুহৰ এটা আচৰিত স্বভাৱ। যেতিয়া কোনো ব্যক্তি ৰাস্তাত উজুতি খাই পৰে তেতিয়া হাঁহিবলৈ ধৰে, কিন্তু যেতিয়া নিজৰ মোবাইল ফোনটো পৰে তেতিয়া এনেই লাগে যেন জীৱনটোৱে পৰি গ'ল। ঠিক তেনেকৈ মানুহৰ যেতিয়া বেয়া অৱস্থা হয় তেতিয়া মানুহে দুখ বা সহানুভূতি দেখুওৱাৰ সলনি আনন্দহে পায়, কিন্তু পাহৰি যায় যে এদিন তেওঁৰো সেই একেই দশা হ'ব পাৰে। সেয়েহে জীৱনত কাৰো অৱস্থাক লৈ কেতিয়াও হাঁহিব নালাগে। আপোনাৰ সন্মানৰ লগত যদি কোনোবাই খেলিছে তেন্তে মনে মনে থাকক আৰু অপেক্ষা কৰক, এদিন তেওঁৰো সন্মানৰ লগত কোনোবাই নিশ্চয় খেলিব। আজিকালি যি ক'ব খোজে ভাবি চিন্তিহে ক'ব, কাৰণ কথাবোৰ বতাহত খুব সোনকালেই বিয়পে, কিন্তু ঘূৰি যেতিয়া আপোনাৰ ওচৰলৈ আহে তাৰ ৰূপেই সলনি হৈ যায়। আৰু এনেকুৱা কিছুমান কথা শুনিব যি কথা আপুনি কোৱাই নাছিল। প্ৰশংসা আৰু সন্মান কেতিয়াও খুজিলে পোৱা নাযায়, তাক অৰ্জনহে কৰিব লাগে। এই সংসাৰত বেয়া মানুহ সঁচাই বৰ টেলেণ্টেড আৰু ভাল মানুহ সঁচাই বৰ বুৰ্বক। এটা বৰ আচৰিত নিয়ম, যদি আপুনি মদ খাই মন্দিৰ মছজিদত সোমাব নোৱাৰে তেনে ঘৰত কেনেকৈ সোমাব পাৰে, য'ত আপোনাক জন্ম দিয়া মাতৃ থাকে, আপোনাক মৰম শ্ৰদ্ধা কৰা ভণ্টি থাকে, ভনী থাকে, আপোনাক সন্মান দিয়া পত্নী থাকে, সদায় একেলগে থকা আপোনাৰ ভাই থাকে আৰু আপোনাক আশ্ৰয় দিয়া পিতৃ থাকে। তেন্তে আপোনাৰ ঘৰ জানো মন্দিৰতকৈ কম? কেতিয়াও বেয়া মানুহৰ পৰা আশা নকৰিব আৰু ভাল মানুহৰ ওপৰত সন্দেহ নকৰিব, কাৰণ আপুনি জীৱনত আজিলৈকে যিমান দুখ পাইছে তাৰ আধা দুখ সেই বেয়া মানুহৰ ওপৰত কৰা আশাৰ পৰা অহা আৰু আধা দুখ ভাল মানুহৰ ওপৰত কৰা সন্দেহৰ পৰা অহা। পাৰিলে এই 7টা স্থানত সদায় মনে মনে থাকক। যেতিয়া পৰিস্থিতি গৰম হৈ থাকে, আপোনাৰ কথাই যদি কোনো ব্যক্তিক ক্ষুণ্ণ কৰে তেন্তে মৌন হৈ থাকক। যদি আপোনাৰ কথাই আপোনাৰ বন্ধুত্বৰ ক্ষতি কৰিব পাৰে তেন্তে মৌন হৈ থাকক। চিঞৰ বাখৰ নকৰাকৈ ক'ব নোৱাৰিলে মনে মনে থাকক, মৌন হৈ থাকক। আপোনাৰ হাতত একো তথ্য নাথাকিলে মনে মনে থাকক। সমালোচনাত্মক অনুভৱ কৰিলে মৌন হৈ থাকক। আপোনাৰ কথাবোৰে যদি ভুল ধাৰণা প্ৰকাশ কৰে তেন্তে মৌন হৈ থাকক। যিসকলে আপোনাক দুখ দিছে তেওঁলোকক ক্ষমা কৰক, কাৰণ তেওঁলোক আপোনাৰ ক্ষমাৰ যোগ্য নহয় যদিও আপুনি আপোনাৰ খং নাইকিয়া কৰি ক্ষমা প্ৰদান নকৰালৈকে কেতিয়াও সুখী হ'ব নোৱাৰে। মৃত্যু এইটোৱেইতো প্ৰকৃত সত্য, যিয়ে নেদেখে কোন সৰু কোন ডাঙৰ, যিয়ে নেদেখে কোনো জাত পাত, যিয়ে নেদেখে কোনো ৰং, যিয়ে নেদেখে কাৰো চেহেৰা, যিয়ে নেদেখে কাৰো ষ্টেটাছ, সকলোৰে মূৰত হাত থৈ যাক য'ত পায় তাকেই লৈ যায় লগত। এদিন এজনে ভগৱানক সুধিলে যে হে ভগৱান, মোৰ ভিতৰত এয়া কিহৰ কোলাহল? তেতিয়া ভগৱানে হাঁহিলে আৰু ক'লে, তই যি বিচাৰিছিলি পালি আন কিবা। তই তোৰ আত্মাক চম্ভালিব লাগিছিল, কিন্তু তই জোৰ দিলি চেহেৰাত। মানুহ তেতিয়া বৰ বেয়াকৈ হাৰি যায় যেতিয়া মানুহে গম পায় যে যাক মই মোৰ সকলো বুলি ভাবিছিলোঁ তেওঁৰ বাবে মই একোৱেই নহয়। আপুনি যিমানেই ভাল নহওক কিয় কোনোবাই নহয় কোনোবাই লিখা কাহিনীত আপুনি বেয়া হ'বই, কাৰণ মানুহে নিজৰ স্বাৰ্থৰ হিচাপতহে মানুহৰ বিষয়ে ভাবে। ভুলটো সকলোৱে কৰে, কিন্তু দেখে আনৰ। সাপৰ দাঁতত আৰু মানুহৰ মনত কিমান বিষ থাকে ক'বলৈ বৰ কঠিন। যি সম্বন্ধই আপোনাক কন্দুৱাই তাতকৈ গভীৰ সম্বন্ধ আৰু একো নাই, আৰু যি সম্বন্ধই আমাক কান্দিবলৈ এৰি দিয়ে তাতকৈ দুৰ্বল সম্বন্ধ আৰু একো নাই। বিষৰো নিজৰ এক হিচাপ আছে। মৰিবলৈ অলপ প্ৰয়োজন, কিন্তু জীয়াই থাকিবলৈ যথেষ্ট। হে জীৱন, তুমিতো আমাক বহুত শিকাইছা। বেয়া কি শিকাইছা, ভাল কি শিকাইছা, সমস্যা কি শিকাইছা, সমাধান কি শিকাইছা। তথাপি আমি অকৃতজ্ঞ তোমাৰ ওচৰত, কাৰণ আমি সদায় বেয়াই দেখোঁ, সমস্যাই দেখোঁ। জীৱনটো যে চম্ভালিবলৈও শিকাইছা সেয়া কেতিয়াও নেদেখোঁ, কাৰণ আমি আনৰ ভুলটোহে সদায় দেখোঁ। জীৱনত সকলোৱে আপোনাক আঘাত কৰিব। কাৰ আঘাতৰ বিষ মূল্যৱান আপুনি সেয়া নিজেই বিচাৰ কৰিব পাৰিব লাগিব, যিয়ে আপোনাৰ জীৱনটোক নতুন গতি প্ৰদান কৰাত সহায় কৰিব।
আনৰ প্ৰশংসাত ভুল যোৱাটো মূৰ্খামি। নিজেই নিজৰ মনত সুন্দৰ হওক, পবিত্ৰ হওক। অতীতলৈ কেতিয়াও ঘূৰি নাযাব। বহুতক ক্ষমা কৰিব লাগিব। ভৱিষ্যতৰ সপোন নেদেখিব, পূৰ্বানুমান কৰিব লাগিব। বৰ্তমান সময়ক উপভোগ কৰক আৰু কৃতজ্ঞ হওক। সৌন্দৰ্য মুখত নাই, সৌন্দৰ্য সদায় হৃদয়ৰ এক পোহৰ। কল্পনাই সৃষ্টি কৰে। যিমান পাৰে কল্পনা কৰক আৰু সৃষ্টিকৰ্ম হৈ পৰক আপোনাৰ পৰিচয়। সদায় মূৰ দাঙি থিয় হ'ব, তলমূৰ কৰি থাকিলে জানো আকাশৰ ৰামধেনু দেখা পাব? প্ৰথমে নিজকে ভাল পাবলৈ শিকক। এই পৃথিৱীত যিকোনো কাম কৰিবলৈ আপুনি সঁচাকৈয়ে প্ৰথমে নিজকে ভাল পাবই লাগিব। যদি আপুনি সুখেৰে জীৱন যাপন কৰিবলৈ বিচাৰে, তেতিয়া মানুহ অথবা বস্তুকেন্দ্ৰিক নহ'ব। জীৱনটো নিজকে বিচাৰি উলিওৱাৰ বাবে নহয়, নিজকে সৃষ্টি কৰাৰ বাবেহে জীৱন। জীৱনে সদায় পৰীক্ষা লয়, কিন্তু এই পৰীক্ষা হয় নিজকে আৱিষ্কাৰৰ বাবে, মনৰ শক্তি অটুট ৰখাৰ বাবে। জীয়াই থাকিবলৈ জীৱন এটাই, সঠিকভাৱে জীয়াই থাকিবলৈ কিন্তু এটা জীৱনেই যথেষ্ট। হাঁহিয়েই হৈছে জীৱনৰ মূল মন্ত্ৰ। নিজেও হাঁহক আৰু আনকো হহুৱাওক। পৰিস্থিতি সলনি হয়, আপোনজনেও এৰি গুচি যায়, কিন্তু জীৱনটো থমকি নৰয়। জীৱনে নিজৰ গতিত আগবাঢ়ি গৈ থাকে আৰু জীৱনে কেতিয়াও আপোনাক ত্যাগ নকৰে, এৰি থৈ নাযায়। জীৱনটোৰ যেন সকলোবোৰেই এক অলৌকিক ঘটনা। পৰিয়ালবোৰ গছৰ ডালৰ দৰে। আমি বিভিন্ন দিশত বিকশিত হওঁ যদিও শিপা কিন্তু এডালেই। প্ৰেমৰ বাবে ভাৰসাম্য হেৰুৱাটো এক সন্তুলিত জীৱনৰ অংশ। জীৱনটো এটা মুদ্ৰাৰ দৰে। আপুনি ইয়াক আপুনি বিচৰা ধৰণে ব্যয় কৰিব পাৰে, কিন্তু কেৱল এবাৰহে। জীৱনত আশা সদায় ৰাখিব, কাৰণ আশাবোৰে আপোনাক জীয়াই থাকিবলৈ উৎসাহ দিব। আৱেগৰ সৈতে খেলা নকৰিব, কাৰণ জীৱনে কেতিয়াও ক্ষমা নকৰে। জীৱনত যদি আপুনি কষ্ট পায়, তেন্তে কেতিয়াও দুখ নকৰিব, চিন্তা নকৰিব। জীৱনত কষ্ট পোৱাটো বহুত জৰুৰী, কাৰণ ই এক প্ৰকাৰৰ শিক্ষা, আৰু এই শিক্ষাই পৰৱৰ্তী সমস্যাৰ লগত যুঁজিবলৈ আপোনাক সাহস দিব। মানুহক জানিব বিচাৰিছে যদি নিজকে মানুহৰ পৰা অলপ সময় আঁতৰাই চাওক। আপুনি মানুহৰ বিষয়ে বহুত কথা জানিব পাৰিব। সফলতাৰ এই তিনিটা সূত্ৰ সদায় মনত ৰাখিব। বেলেগতকৈ বেছি জানক, বেলেগতকৈ বেছি কাম কৰক, আৰু বেলেগতকৈ কম আশা কৰক। কেতিয়াও মূৰ্খ মানুহৰ ভুল নধৰিব, কাৰণ জ্ঞানী মানুহৰ ভুল ধৰিলে আপুনি হ'ব তেওঁৰ বন্ধু, কিন্তু মূৰ্খ মানুহৰ ভুল ধৰিলে আপুনি হ'ব তেওঁৰ শত্ৰু। এই পৃথিৱীত দুজন মানুহৰ সংখ্যা সকলোতকৈ কম, সত্যবাদী আৰু প্ৰতিবাদী। জীৱনত এনেকুৱা এজন মানুহ অত্যন্ত প্ৰয়োজন, যিয়ে স্বাৰ্থ নোহোৱাকৈ ভাল পাব আৰু যিয়ে প্ৰয়োজন নোহোৱাকৈ খবৰ ল'ব। জীৱনত কঠিন সময়খিনি বহুত উপকাৰী, কাৰণ এইটোৱেই সেই সময় য'ত আনৰ সঠিক ৰং দেখা পোৱা যায়। মানুহ পৰিস্থিতিৰ দাস, এয়া আমি সকলোৱে জানো। পৰিস্থিতিয়ে কেতিয়াবা আমাক এনেকুৱা স্থানলৈ লৈ যায় য'ত আমি আপোন হৈও পৰ হৈ যাওঁ। শেষ মানেই সকলো শেষ নহয়, শেষ হৈছে এক নতুনৰ আৰম্ভণিহে। শেষ মানে কেতিয়াও শেষ নহয়, শেষ এক নতুনৰ আৰম্ভণিহে। ধন্যবাদ।